আজি আমি এটা ঘৰ দেখাম যিটো ঘৰ আমাৰ টিমৰ দ্বাৰা বাস্তুৰ জৰিয়তে কাম চলি আছে। এই ঘৰটো আৰম্ভণিৰ পৰাই আমি বাস্তু কাম কৰি আছোঁ। আৰ্ট ফিলিঙৰ পৰা ধৰি পানী বৰিঙৰ পৰা ধৰি একদম আৰম্ভণিৰ পৰাই ইয়াত আমাৰ কাম চলিছে। আপোনালোকক দেখাব খুজিছোঁ যে আমাৰ কাম কেনেকৈ কৰা হয় বাস্তুৰ জৰিয়তে। আমি ইয়াত লেণ্ড এনাৰ্জি, ভূমি পূজন সব আমাৰ বাস্তুৰ জৰিয়তে কৰা হৈছে আমাৰ টিমৰ জৰিয়তে। এতিয়া আপোনালোক ঘৰৰ ভিতৰত দেখাম। এইটো কিটচেন হয়, সাউথ ইষ্ট। এইটো ঘৰ হ'ল পূবমুখীয়া ঘৰ। আমি যিটো ঘৰ দেখাই আছোঁ এইটো পূবমুখীয়া ঘৰ। সেইটো এটা বেডৰুম হয়, মাষ্টাৰ বেডৰুম। আৰু এইটো হ'ল বেলকনি। এইটো ওপৰৰ যিটো ব্ৰহ্মস্থানটো খোলা ৰখা হৈছে। এইটো হ'ল আলহী ৰুম, গেষ্ট ৰুম। এতিয়া আপোনাক দেখাম ওপৰ এজন মিস্ত্ৰী মই দেখাই আছোঁ ক'ত কেনেকৈ কি কৰিব লাগে। এজন পেইণ্টৰ মিস্ত্ৰী হয়। কালাৰো ডিপেণ্ড কৰে, কালাৰ কি মাৰিব লাগে বাস্তু মতে। সেইকাৰণে তেওঁক লগত লৈ আহিছোঁ দেখাবৰ কাৰণে। আৰু এই ভাগ হ'ল গোসাঁই ঘৰ। গোসাঁই ঘৰ পাক এনেকৈ ৰখা হৈছে যে যাতে তাত আমাৰ কেতিয়াবা নাম প্ৰসংগ হ'লেও কিবা কিবি পাতিলেও যাতে আমি ধুনীয়াকৈ নাম প্ৰসংগ কৰিব পৰা হয়, সেই হিচাপত ৰখা হৈছে গোসাঁই ঘৰ ভাগ। গোসাঁই ঘৰ পৰা ছাইডটো আমি পূৰা অ'পেন ৰাখিছোঁ। এই ভাগ হ'ল মাষ্টাৰ বেডৰুম এটা। মাষ্টাৰ বেডৰুমত এইটো সাউথ ৱেষ্ট আৰু SSW নাই পৰা। সাউথ ৱেষ্ট আৰু ৱেষ্ট অফ সাউথ ৱেষ্ট আৰু ৱেষ্ট পৰিছে মাষ্টাৰ বেডৰুমটো। আৰু এইটো এটা বেডৰুম, এইটো ষ্টাডি ৰুমৰ কাৰণে। এইটো নৰ্থত পৰিছে ৰুমটো। আৰু এতিয়া আপোনাক পিছফালৰ ভিউ দেখাম। এই পিছফালৰ ভিউটো আপোনালোকৰ এইকাৰণে ভাল, মানে পশ্চিম ফালটোৰ পৰা খালী আছে। মানুহৰ ঘৰত যেতিয়া পশ্চিম ফালটো খালী থাকে তেতিয়া বহুত ভাল। পশ্চিমটো আমাৰ গেটক বুজায়। আৰু ওপৰত আমি বেলকনি খোলা ৰাখিছোঁ যাতে কেতিয়াবা কিবি সৰু সৰু ফাংচন পাতিলে তেওঁলোকে কৰিব পৰাকৈ। এইটো ডিজাইনটো দিছে আমাৰ এজন ভাল ইঞ্জিনিয়াৰ, যিজন আমাৰ লগত তেওঁ কাম কৰি থাকে। কাৰণ বাস্তু মই চাই দিওঁ আৰু তেখেতে ড্ৰয়িং আৰু ডিজাইন দিয়ে ঘৰবিলাকৰ। এইটো পশ্চিমত পূৰা পানী টেংকি দিয়া আছে। এইটো হ'ল আপোনাৰ আমাৰ অলপ ডিজাইন কৰি দিয়া হৈছে ঘৰবিলাক, আমাৰ ইঞ্জিনিয়াৰ ছাৰে কৈ দিয়া গতিকে। এইটো ফ্ৰণ্টৰ ইষ্টটো পূৰা আমি খালী ৰাখিছোঁ। নৰ্থ ইষ্টটোৰ পৰা খালী আছে। এইটো ওপৰত সেইটো বেলকনি টাইপ দিয়া আছে যাতে কেতিয়াবা বহোঁ বুলি বহিব পাৰে। আজিলৈ ইমানেই। মোৰ আপোনালোকে যে ভিডিঅ'খিনি চাই ছাপোৰ্ট কৰি আছে সেইকাৰণে ধন্যবাদ।